নমস্কাৰ দীপিকা আখল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ঘৰতে অতি কম খৰচতে পাউডাৰ গাখীৰৰ পৰা কেনেকৈ ৰসমলাই বনাব পাৰি তাকে দেখুৱাবলৈ গৈ আছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন বেছি কথা নাপাতি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই এটা কণী লৈছোঁ। কণীটো ভালকৈ ফেটি ল'ব লাগিব। কণীটো অলপ কালাৰ চেঞ্জ নোহোৱালৈ আমি ফেটি থাকিম। ইয়াৰ কালাৰটো সলনি হৈছে, মোৰ ফেটি হৈ গ'ল কণীটো। আকৌ মই এটা সৰু কাপেৰে একেবাৰে সৰু কাপটো একাপ পাউডাৰ গাখীৰ লৈছোঁ। মাত্ৰ 20 টকাৰ পাউডাৰ গাখীৰ সৰু সৰু পেকেট পাই বজাৰত 10 টকীয়া, সেয়া 2 পেকেট লৈছোঁ। আধা চামুচ মই বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এটা কথা মন কৰিব, ভুলতেও বেকিং চৌডা ব্যৱহাৰ নকৰিব। আকৌ মই এচামুচ ঘি যোগ কৰিছোঁ। মই আৰু অলপ ঘি যোগ কৰিম। ঘিৰ পৰিমাণ বেছি কম হ'লেও কথা নাই। এতিয়া গাখীৰখিনিৰ লগত ঘি আৰু বেকিং পাউডাৰ ভালকৈ মই মিহলি কৰি ল'ম। আটাইখিনি মোৰ ভালকৈ মিহলি হৈ গ'ল। এতিয়া মই ফেটি ৰখা কণীটো অলপ অলপকৈ দি সুন্দৰ এটা ড' প্ৰস্তুত কৰি ল'ম। কণী অলপ অলপকৈ দি আমি ড'টো প্ৰস্তুত কৰি ল'ম, যাতে কণীৰ পৰিমাণটো বেছিও নহয় কমো নহয়। আমি এটা নিজে আন্দাজ কৰি ড'টো ধুনীয়াকৈ বনাই ল'ব লাগিব। যিহেতু কণী আৰু গাখীৰ আমি মিহলি কৰিম, সেইকাৰণে ড'টো অলপ আঠা আঠা হ'ব পাৰে। যিহেতু গাখীৰ মই কমকৈ লৈছোঁ, সেইকাৰণে আটাইখিনি কণীৰ প্ৰয়োজন নহ'ব যেন লাগিছে। এয়া দেখিছেনে? ইয়াৰ পিছত আমি আৰু কণী যোগ কৰিব নালাগে। সুন্দৰ ড' এটা প্ৰস্তুত হ'বলৈ গৈ আছে। এতিয়া এইখিনি ভালকৈ সানি ল'ব লাগিব, যাতে ড'টো একেবাৰে কোমল হয় আৰু আমি মিষ্টি বনাওঁতে যাতে ফাটি ফাটি নাযায়। মই ধুনীয়াকৈ সানি ল'লোঁ। এইখিনি কণী মোৰ ৰৈ গ'ল। ড'টো যিহেতু মোৰ প্ৰস্তুত হৈ গ'ল, একেবাৰে কোমল হৈছে। দেখিলে আপোনালোকে বুজিব পাৰিব। দেখিছেনে কিমান ধুনীয়া এটা কোমল ড' প্ৰস্তুত হৈছে। এতিয়া এই ড'খিনি মই 5 মিনিট সময়ৰ কাৰণে ঢাকি ৰাখিম। এয়া মই 5 মিনিট পিছত ঢাকনিখন গুচাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া কোমল হৈছে, সুন্দৰ এটা ড' প্ৰস্তুত হৈছে। এতিয়া হাতৰ তলুৱাত মই অলপ ঘি সানি লৈছোঁ। এতিয়া মই ৰসমলাইৰ শ্বেপ দিম। প্ৰথমতে মই অলপ লৈছোঁ। এয়া দেখিছেনে, প্ৰথমে ৰাউণ্ড কৰি কৰি লাড্ডু আকাৰত শ্বেপ দি আকৌ দীঘলীয়া কৰি লৈছোঁ। এয়া মই দীঘলীয়াকৈ শ্বেপ দিছোঁ। দেখিছেনে দীঘলীয়া আকাৰত শ্বেপ হৈছে। মিঠাইকেইটা শ্বেপ দিওঁতে মন কৰিব যাতে ফাটি নাযায়। ফাটি গ'লে মিঠাইটো দেখিবলৈও বেয়া হ'ব, নাইবা খাবলৈও বেয়া হ'ব। আৰু এটা কথা মই কৈ থওঁ, মিঠাইবিলাক শ্বেপ দিওঁতে সৰু সৰুকৈ বনাব, কম কমকৈ ল'ব। কাৰণ যেতিয়া আমি গাখীৰত দিম, তেতিয়া ইয়াৰ 4 গুণ ডাঙৰকৈ ফুলি যাব। এনেকৈ মই আটাইখিনি মিষ্টিয়ে শ্বেপ দি ল'ম। চাওঁতে চাওঁতে মোৰ আটাইখিনি মিষ্টি শ্বেপ দি হৈ গ'ল। ইমান কম পাউডাৰ গাখীৰে মই ইমানখিনি মিষ্টি পালোঁ। এতিয়া আমি পিছৰ ষ্টেপটোলৈ আগবাঢ়িম। মই গেছ জ্বলাই দিছোঁ। গেছ জ্বলাই দি মই কেৰাহীত প্ৰায় আধা লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনিত মই অলপ পানী যোগ কৰিছোঁ, কাৰণ এই গাখীৰখিনি দিয়ে মলাইত দিয়াৰ ৰসখিনি আমি বনাব লাগিব আৰু প্ৰায় 10-12 মিনিট সময় পগাই থাকিব লাগিব। এতিয়া 3টা ইলাচি ভাল গোন্ধৰ কাৰণে অকণমান থেতেলি গাখীৰৰ লগত মিলাই দিছোঁ। এতিয়া গাখীৰখিনি মই উতলিবলৈ দিম। গাখীৰখিনি গৰম হৈ উতলিব ধৰিছে। এতিয়া মই ইয়াত 4 পৰা 5 চামুচ চেনি যোগ কৰিম।
যিসকলে চেনি অলপ সৰহকৈ খায় তেওঁলোকে 6-7 চামুচ দিব পাৰে, কোনো কথা নাই। চেনিখিনি গলি গৈ গাখীৰ ওপৰলৈ উঠি আহিছে উতলি। এতিয়াই আমি মিষ্টিখিনি এটা এটাকৈ লাহে লাহে দি যাম। এই সময়ত গেছৰ ফ্লেমটো একেবাৰে হাই ফ্লেমত ৰাখিব লাগে। গেছৰ ফ্লেমটো পুৰা হাই হ'ব লাগে। ভুলতো মিঠাইখিনি এই সময়ত লৰাই নিদিব। আটাইখিনি মিঠাই মোৰ গাখীৰত দি হৈ গ'ল। এতিয়া মই ঢাকি দিছোঁ। গাখীৰখিনি ওপৰলৈ আহিলে আমি ঢাকনিখন অলপ দেৰিৰ কাৰণে গুচাই ল'ম। এনেকৈ প্ৰায় 7 মিনিটমান সময় মিঠাইখিনি উতলাব লাগিব। ঢাকনিখন খুলি মই দেখুৱাই দিছোঁ। এয়া দেখিছেনে কিমান ডাঙৰ ডাঙৰ হৈ ফুলি উঠিছে। মই সৰু সৰুকৈ বনাইছিলোঁ কিন্তু ডাঙৰ হৈ গৈছে। আকৌ ওপৰলৈ উঠি আহিছে, আকৌ ঢাকনি গুচাই দিম। দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে, ওপৰলৈ উঠি উঠি আহিছে। লৰাই নিদিব, বাৰ বাৰ কৈছোঁ মই মিষ্টিকেইটা কৰচেৰে লৰাই নিদিব। এবাৰ মই মিষ্টিকেইটা এনেকৈ লৰচৰ কৰি দিছোঁ। কেৰাহীটো লৰাই দিলেই হ'ব, কোনো হেতা ব্যৱহাৰ কৰিব নালাগে। প্ৰায় 7 মিনিটমান হোৱাৰ পিছত এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিম একেবাৰে। গেছৰ ফ্লেম ল' কৰিও আকৌ মই 5 মিনিট সময় মিষ্টিকেইটা ভালকৈ উতলাই ল'ম। গেছৰ ফ্লেমটো ল' কৰি ঢাকনি মাৰি দিছোঁ। এনেকৈ মই 5 মিনিট সময় উতলাই ল'ম। গাখীৰখিনি দেখিছেনে উতলি উতলি ঘন হৈ গৈছে আৰু হালধীয়া কালাৰৰ হৈ গৈছে। কেৰাহীটো আকৌ মই হাতেৰে লৰাই দিছোঁ। দেখিছেনে মিষ্টিবিলাক কিমান ধুনীয়া হৈছে। প্ৰায় 5 মিনিট সময় মোৰ হৈ গ'ল ল' ফ্লেমত সিজোৱা। আকৌ এবাৰ কেৰাহীটো মই লৰাই দি গেছটো অফ কৰি দিছোঁ। এতিয়া মই নমাই আনি মিষ্টিকেইটা আধা ঘণ্টা সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। কাৰণ এতিয়া মিষ্টিকেইটা নুচুব, গৰম হৈ আছে, একেবাৰে কোমল হৈ আছে। ফ্ৰিজত থ'লে আৰু ভাল। কেৰাহীৰ পৰা নমাই এই বাতিটোতে মই মিষ্টিকেইটা ঠাণ্ডা হ'বলৈ দিম। আধা ঘণ্টাৰ পিছত মই মিষ্টিকেইটা উলিয়াই দেখুৱাই দিছোঁ। 20 টকা খৰচ কৰি প্ৰায় আধা কেজি মানৰ মিষ্টি ঘৰতে পালোঁ। গাখীৰৰ ৰস অলপ দি দিছোঁ। এটা মিষ্টি মই ভাঙি দেখুৱাই দিম কিমান কোমল হৈছে, আপোনালোকে ধৰিব পাৰিব। আপোনালোকেও এনেকৈ বনাই খাবচোন। ভিডিঅ'টো চাই যদিহে ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।